তো আজিৰ দিনত আমাৰ যোনটো প্ৰথম মানে আমাৰ ৰাতিপুৱা সময়ত যোনটো আমি ৰাউণ্ড দিয়া যায় তেতিয়া আমাক যিহেতু তেওঁ চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ তলত আছে আৰু প্লাষ্টিক চাৰ্জাৰীয়ে তেওঁ সদায় ডেইলি মানে এটা ৰাউণ্ড দি স্পেচিয়েল পৰামৰ্শবিলাক দি থাকে। তো আজি যোনখিনি তথ্য আছে আমি মতে তেওঁৰ কণ্ডিশ্যনটো ক্ৰিটিকেল হয়। পাৰ্চেণ্টেজটো যিহেতু 55 to 60% টোটেল বডি চাৰ্ফেচ এৰিয়া বাৰ্ণ বুলি কওঁ আমি TBSA আৰু তেওঁৰ কিন্তু আমাৰ এটা ভাল বস্তু যে তেওঁৰ মানে উশাহ লোৱা বা শ্বাস প্ৰশ্বাসত একো প্ৰব্লেম হোৱা নাই। চেষ্টটো ক্লিয়াৰ আৰু বাইলেট দুইফালে আৰু বাকী মগজুৰো ঠিকেই আছে CNS চিষ্টেম যোনটো বুলি কওঁ আৰু অক্সিজেন যোনটো তেওঁ নিজে লয় SpO2 আমি যিহেতু ক'ভিডৰ সময়ত শব্দটো খুব গম পাইছিলোঁ SpO2টো তেওঁৰ এতিয়া 96% আছে ৰুম এয়াৰত। তো এইটো এটা ভাল আৰু এটাই যে তেওঁৰ যিহেতু শিশু হয় 9 বছৰীয়া আৰু খোৱাৰ প্ৰতি ধ্যান দিব লাগিব আৰু ঘৰৰ মানুহে আমাৰ ফালৰ পৰা যি দিব লাগে আমি দিওঁ। প্ৰটিনটো দিয়া যায় আৰু লগতে আমি যিখিনি এণ্টিবায়'টিক তেখেতৰ বডি ৱেইট হিচাপে দিব লাগে আমি সেইখিনি গোটেইখিনি দিছোঁ আৰু বডি ফ্লুইডখিনি যি দিব লাগে কাৰণ বাৰ্ণ হোৱা মানে বহুতখিনি ফ্লুইড লছ হয়। গোটেই এৰিয়াটো যিহেতু বাৰ্ণ হৈ যায় স্কিনটো নাথাকে সেইকাৰণে বডি চাৰ্ফেচটো এক্সপ'জ হৈ যায় কাৰণে মানে বহুতখিনি আমাৰ যোনবিলাক আমি ইলেক্ট্ৰলাইট বুলি কওঁ সেইবিলাক কমি যায়। সেইকাৰণে এইখিনি যোনখিনি দিব লাগে আমি ৰেগুলাৰলি দি আছোঁ আৰু ডেইলি তেওঁৰ এটা কনচালটেশ্যন হয় আমাৰ প্লাষ্টিক চাৰ্জাৰীৰ লগত। আহোঁতে আমাক যোনখিনি দিছে আৰু তেওঁলোকৰ ঘৰৰ মানুহে কৈছে যে এক্সিডেণ্টেল বুলিয়ে কৈছে আমাক। বাকীখিনি আৰু পুলিচৰ তেওঁলোকে নিজে এটা তদন্ত কৰিব লাগিব। ইয়াতে আহোঁতে তেওঁ ক্ৰিটিকেলেই আছিলে কাৰণ অলৰেডি পাৰ্চেণ্টেজটো হাই থাকে কিন্তু কবে অলপ মানে বেয়াৰ ফালে যায় আৰু কাৰণ চেপচিচেমিয়া অলপমান আৰম্ভ হৈছেই। আমি আহোঁতে প্ৰথম দিনাখন চাওঁতে দেখিছিলোঁ যে মানে যোনটো আমাৰ টোটেল কাউণ্ট বুলি কওঁ এইটো হাই আছিলে। চ' সেইকাৰণে যি হওক আৰু ক'ৰবাত মাজত গৈছিলে তেওঁলোকে আমি ইয়াতে অহাৰ পিছত আমি যোনখিনি দিব লাগে মানে উপযুক্ত গোটেই আহাৰৰ পৰা আৰম্ভ কৰি যোনখিনি মানে দৰৱ দিব লাগে আমি গোটেইখিনি তেওঁক আমি মানে যোগান ধৰিছোঁ। তো আজিৰ দিনত আমাৰ যোনটো প্ৰথম মানে আমাৰ ৰাতিপুৱা সময়ত যোনটো আমি ৰাউণ্ড দিয়া যায় তেতিয়া আমাক যিহেতু তেওঁ চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ তলত আছে আৰু প্লাষ্টিক চাৰ্জাৰীয়ে তেওঁক সদায় ডেইলি মানে এটা ৰাউণ্ড দি স্পেচিয়েল পৰামৰ্শবিলাক দি থাকে। তো আজি যোনখিনি তথ্য আছে আমি মতে তেওঁৰ কণ্ডিশ্যনটো ক্ৰিটিকেল হয়। পাৰ্চেণ্টেজটো যিহেতু 55 to 60% টোটেল বডি চাৰ্ফেচ এৰিয়া বাৰ্ণ বুলি কওঁ আমি TBSA আৰু তেওঁৰ কিন্তু আমাৰ এটা ভাল বস্তু যে তেওঁৰ মানে উশাহ লোৱা বা শ্বাস প্ৰশ্বাসত একো প্ৰব্লেম হোৱা নাই। চেষ্টটো ক্লিয়াৰ আৰু বাইলেট দুইফালে আৰু বাকী মগজুৰো ঠিকেই আছে CNS চিষ্টেম যোনটো বুলি কওঁ আৰু অক্সিজেন যোনটো তেওঁ নিজে লয় SpO2 আমি যিহেতু ক'ভিডৰ সময়ত শব্দটো খুব গম পাইছিলোঁ SpO2টো তেওঁৰ এতিয়া 96% আছে ৰুম এয়াৰত। তো এইটো এটা ভাল আৰু এটাই যে তেওঁৰ যিহেতু শিশু হয় 9 বছৰীয়া আৰু খোৱাৰ প্ৰতি ধ্যান দিব লাগিব আৰু ঘৰৰ মানুহে